সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পিছত গঠন হোৱা বিশেষ তিনিটা সমষ্টিত অগপৰ চকু। তিনিওটা সমষ্টিতে শক্তিশালী প্ৰাৰ্থিত্বৰ দাবীদাৰ অগপৰ। চিচি বৰগাঁও, সৃজনগাম, গুৰেশ্বৰত অগপৰ নিৰ্বাচনী তৎপৰতা। তিনিওটা সমষ্টিতে জয়ৰ সম্ভাৱনা দাবী তৃণমূল কৰ্মীৰ। সেয়ে দলীয় নেতৃত্বক চিচি বৰগাঁও, সৃজনগাম, গুৰেশ্বৰত প্ৰাৰ্থিত্ব প্ৰদানৰ দাবী জনাই আহিছে অগপৰ তৃণমূল কৰ্মীয়ে। সমষ্টি কমিটিসমূহৰ দাবী তিনিওটা সমষ্টিৰ ভোটাৰৰ হাতীৰ ছবিত ভোট দিয়াৰ অভ্যাস আছে। প্ৰথমে চাওঁ আহক চিচি বৰগাঁও সমষ্টিটো কিয় দাবী কৰিছে অগপই। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বে ধেমাজি জিলাৰ ধেমাজি আৰু জোনাই দুয়োটা সমষ্টি আছিল অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত। কিন্তু বৰ্তমান সংৰক্ষণমুক্ত সমষ্টি হিচাপে গঠন কৰা হৈছে চিচি বৰগাঁও সমষ্টি, য'ত সৰ্বাধিক আহোম ভোটাৰৰ সংখ্যা ৬৭,০০০। অগপ তৃণমূল কৰ্মীৰ দাবী বিজেপিতকৈ শক্তিশালী অগপ চিচি বৰগাঁৱত। যেহেতু নৱগঠিত চিচি বৰগাঁও বিধানসভা সমষ্টিত আমাৰ ধেমাজি সমষ্টি পূৰ্বতে যিহেতু ধেমাজি বিধান পৰিষদৰ সমষ্টিত বেছিভাগ আমাৰ যিটো সাংগঠনিক ভেটি শক্তিশালীভাৱে থকা যেনেকৈ বৰদলনি, মাছখোৱা, আজোৱা, আপোনাৰ আমাৰ দক্ষিণ ধেমাজি, গোহাঁইগাঁও, পূৰ্বতে আমাৰ খুবলীয়া পঞ্চায়ত আছিলে, মৈধল, সেইখিনি আমাৰ যথেষ্ট আমাৰ সাংগঠনিকভাৱে এটা পৰিচিত দিশ। সেইখিনি আমাৰ নৱগঠিত চিচি বৰগাঁও সমষ্টিত যেটা অন্তৰ্ভুক্ত হয়। এই ক্ষেত্ৰত আমি নিশ্চয় আত্মবিশ্বাস, এইখিনি ক্ষেত্ৰত সাংগঠনিকভাৱে আমি আছোঁ। আৰু মিত্ৰ দল হিচাপে ভাৰতীয় জনতা পাৰ্টীয়ে হওক বা আমাৰ অগপৰ কেন্দ্ৰীয় নেতৃবৃন্দই সেইখিনি নিশ্চয় বিবেচনা কৰিব। আনহাতে বঙাইগাঁও জিলাৰ অভয়াপুৰী উত্তৰ সমষ্টিটো বিলুপ্ত কৰি গঠন কৰা হৈছে সৃজনগাম সমষ্টি। সৃজনগামত ধৰ্মীয় সংখ্যালঘু ভোটাৰৰ সংখ্যা ৯২%। সৃজনগামত নিৰ্বাচনী তৎপৰতা নাই AIDFৰ। AIDFৰ অনুপস্থিতিৰ সুযোগ লৈছে ৰাইজৰ দলে। সেয়ে বিৰোধীৰ ভোট বিভাজনত জয়ী হৈ অহাৰ আশা দেখিছে অগপই। আমি জনামতে ২,২৭,০০০ ভোট এই সমষ্টিত অন্তৰ্ভুক্ত কৰা হৈছে। এটা বৃহৎ সমষ্টি, গতিকে বিশেষভাৱে মাইনৰিটি মানুহ ইয়াত বসবাস কৰে। হিন্দুৰ সংখ্যাটো অনেক কম। এতিয়াও যদি স্পষ্ট হোৱা নাই, আমি 57,০০০ মান হিন্দু ভোট আছে বুলি এটা প্ৰচাৰ ওলাইছে। এই সমষ্টিটো নতুনকৈ গঠন হোৱাৰ ক্ষেত্ৰত দেখা যায় আমাৰ প্ৰায় 90% মাইনৰিটি মানুহৰ সমষ্টি হৈছে। এই ক্ষেত্ৰত এইবাৰ আমি এজন মাইনৰিটি মানুহৰ প্ৰতিদ্বন্দ্বিতাই বিচাৰিছো। আমাৰ দলৰ পৰা মাইনৰিটি মানুহকে দিব বুলি আমি প্ৰায় আশ্বস্ত হৈছো 99%। অগপৰ চকু নতুনকৈ গঠন হোৱা গুৰেশ্বৰ সমষ্টিটো। এসময়ৰ আঞ্চলিকতাবাদৰ দুৰ্গ ৰঙিয়া, কমলপুৰৰ কিছু অংশৰে গঠন কৰা হৈছে গুৰেশ্বৰ, য'ত বড়োভূমিৰ তামোলপুৰৰ এটা অংশও অন্তৰ্ভুক্ত হৈছে। অগপৰ মতে হৈ যোৱা BTC নিৰ্বাচনত গুৰেশ্বৰৰ তিনিওটা পৰিষদীয় সমষ্টিত মুখ ঠেকেচা খাইছিল বিজেপিয়ে। ইয়াৰ ওপৰত ভিত্তি কৰিয়েই গুৰেশ্বৰত নিৰ্বাচন খেলাৰ মন অগপৰ। আমাৰ গুৰেশ্বৰ সমষ্টিত এটা নতুনকৈ হোৱা সমষ্টি। এই সমষ্টিটোত তামোলপুৰৰ কিছু অংশ, ৰঙিয়াৰ কিছু অংশ, কমলপুৰৰ কিছু অংশ আৰু চিপাঝাৰৰ কিছু অংশ লগলাগি আমাৰ গুৰেশ্বৰ সমষ্টিটো গঠিত হৈছে। পূৰ্বতে তামোলপুৰ সমষ্টিত আমাৰ অসম গণ পৰিষদৰ বিধায়ক আছিল। ৰঙিয়া সমষ্টিত প্ৰয়াত আমাৰ জননেতা থানেশ্বৰ বৰাই প্ৰতিনিধিত্ব কৰিছিল। ঠিক সেইদৰে কমলপুৰ সমষ্টিত আমাৰ অসম গণ পৰিষদ দলৰ বিধায়ক আছিল। চিপাঝাৰ সমষ্টিতো আমাৰ অসম গণ পৰিষদৰ বিধায়ক আছিল। সেইফালৰ পৰা আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যে গুৰেশ্বৰ সমষ্টিটো আমি এইবাৰ অসম গণ পৰিষদে দখল কৰিবলৈ আমি সমৰ্থ হ'ম। মুঠৰ ওপৰত তৃণমূল কৰ্মীৰ দাবী চিচি বৰগাঁও, গুৰেশ্বৰ, সৃজনগামত বিজেপিতকৈ অধিক শক্তিশালী অগপ। সেয়ে বিজেপিক তিনিওটা সমষ্টি অগপক এৰি দিয়াৰ দাবী জনাইছে তৃণমূল কৰ্মীয়ে। ব্যুৰ' ৰিপৰ্ট, DY365।